নমস্কাৰ মই ৰাজীৱ খদিয়াই সমূহ অসমবাসী ৰাইজলৈ সেৱা জনাইছো শ্ৰদ্ধা জনাইছো লগতে আগতীয়াকৈ হলেও ৰঙালী বিহু উলক জনাইছো এটা গীত আজিৰ পৰা প্ৰায় 7-8 বছৰ মানৰ আগতে গোৱা হিকটি বিহু আপোনালোকে হয়তো নিশ্চয় শুনিছে মই গাইছিলো এই মুহূৰ্তত পুনৰবাৰ এই একেটা গীতকে অকমান গুণগুণাই আপোনালোকলৈ বুলি আগবঢ়াইছো ভুল গতি ৰৈ যাব পাৰে ৰৈ যোৱাটো তেনে স্বাভাৱিক গঠনমূলক সমালোচনাৰে ভুলবোৰ আঙুলিয়াই দিব বুলি আশাৰে গাবলৈ লৈছো বসন্ত আহিলে ধুলে ঘুম ঘুমালে গছে বনে খলালে পানেহেন বতৰত এটুপি নেখালে বিহু নালাগে গা He
গতি হব আমার গতি হব। ধন্যবাদ। যে এনে পেক পেককে বকি থাকলে নহ'ব যে আমাৰ জাতি মাটি ভেটি, কিন্তু আমাৰ জাতি মাটি ভেটিৰ আগে যে আমাৰ অসমীয়া কলা সংস্কৃতি শিল্পীসকলক জীয়াই ৰখাৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগিব আৰু সকলোৱে চিন্তা শক্তি বিবেকবিলাক লাগিব। আমি কি কৰিব লাগিছিল আৰু কি কৰি আছো। আটাইতকৈ দুখ লগা কথা যে ৰাজনীতি আমাৰ কলা সংস্কৃতিৰ মাজত সোমাই গৈছে আৰু সেইকাৰণে ৰাজীৱ শদিয়াৰ নিচিনা শিল্পী মৃত্যুবৰণ কৰিব লগা হৈছে আৰু ৰাজীৱ শদিয়াৰ নিচিনা ব্যক্তি আজি কমিটিসকলৰ কাৰণে তেখেতৰ আজি মৃত্যুবৰণ কৰিব লগা হৈছে। আজি জুবিনদাৰ নাম লৈ অৰ্থাৎ জুবিনদাৰ নাম বিক্ৰী কৰি বিদেশী মানুহ অৰ্থাৎ অসমীয়া ভাষা মুখত ফুটিয়ে নাহে। কেনেকুৱা এগৰাকী শিল্পীক বিহু মঞ্চই হওক বা মঞ্চত নিমন্ত্ৰণ কৰি আমাৰ অসমৰ সমাজত বা অসমীয়া সমাজখন বৰ লজ্জিতৰ ফালে মানে পৰিস্থিতি হোৱা যেন পাইছোঁ। সকলোৱে কয় জাতি মাটি ভেটি, কিন্তু বিহু কমিটিবিলাকেতো জাতি মাটি ভেটি বুলি শব্দটো তেখেতসমূহ জানে। গতিকে অসমৰ ভাষা অসমীয়া শিল্পীয়ে অসমীয়া মঞ্চ বা বিহু মঞ্চ পৰিৱেশন মানে সুবিধা নেদাৰ বাবে মই অশেষ দুখ পাইছোঁ আৰু এইটো চেনেললৈ অশেষ ধন্যবাদ যাচিছিলোঁ। আজি খুবেই দুখ লগা কথা, আজি জুবিনদাৰ নাম লৈ অৰ্থাৎ জুবিনদাৰ নাম বিক্ৰী কৰি বিদেশী মানুহ অৰ্থাৎ অসমীয়া ভাষা মুখত ফুটিয়ে নাহে। কেনেকুৱা এগৰাকী শিল্পীক বিহু মঞ্চই হওক বা মঞ্চত নিমন্ত্ৰণ কৰি আমাৰ অসমৰ সমাজত বা অসমীয়া সমাজখন বৰ লজ্জিতৰ ফালে মানে পৰিস্থিতি হোৱা যেন পাইছোঁ। আৰু আমাৰ অসমৰ শিল্পীবিলাকৰ অশেষ মঞ্চত সুবিধা পোৱাৰ বাবে অসুবিধা হৈ পৰিছে। সকলোৱে কয় জাতি মাটি ভেটি, কিন্তু বিহু কমিটিবিলাকেতো জাতি মাটি ভেটি বুলি শব্দটো তেখেতসমূহ জানে। গতিকে অসমৰ ভাষা অসমীয়া শিল্পীয়ে অসমীয়া মঞ্চ বা বিহু মঞ্চ পৰিৱেশন মানে সুবিধা নেদাৰ বাবে মই অশেষ দুখ পাইছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ যে বিহু মঞ্চবিলাকত বা বিহু মঞ্চৰ কমিটিবিলাকে যে আমাৰ ৰাজীৱ শদিয়াৰ নিচিনা শিল্পীক সকলৰ বহুত অসুবিধা হৈছে আৰু ৰাজীৱ শদিয়াৰ নিচিনা ব্যক্তি আজি কমিটিসকলৰ কাৰণে তেখেতৰ আজি মৃত্যুবৰণ কৰিব লগা হৈছে। অৰিজিনেল শিল্পী আমাৰ সমাজত নিচেই নাই। বিদেশী শিল্পীবিলাকক সুযোগ দিয়াৰ বাবে বিহু কমিটিবিলাকক লগতে কমিটিবিলাকক মই এটাই বিনম্ৰ অনুৰোধ কৰিলোঁ যে আপোনালোকে অকণমান আমাৰ অসমীয়া সমাজৰ শিল্পীসকলৰ বিষয়ে চিন্তা কৰক আৰু মঞ্চবিলাক তেখেতসকলক সহায় সহযোগ কৰি আগবাঢ়ি যোৱাৰ বাবে সুবিধা দিয়ক। কিন্তু আপোনালোকে জাতি মাটি ভেটিৰ বিষয়ে জানে, গতিকে আপোনালোকে বঙালী শিল্পী আমাৰ অসমত নালাগে, কাৰণ আমাৰ অসমত অসমীয়া শিল্পীয়ে মঞ্চত গান পৰিৱেশন কৰিব লাগে, কিন্তু বঙালী শিল্পীয়ে আমাৰ অসমত গান পৰিৱেশ কৰিব নালাগে। আৰু এইটো চবে দল সংগঠনে এইটো বিষয় জনাটো উচিত যে এনে পেক পেককে বকি থাকিলে নহ'ব যে আমাৰ জাতি মাটি ভেটি, কিন্তু আমাৰ জাতি মাটি ভেটিৰ আগে যে আমাৰ অসমীয়া কলা সংস্কৃতি শিল্পীসকলক জীয়াই ৰখাৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগিব আৰু সকলোৱে চিন্তা শক্তি বিবেকবিলাক লাগিব। আমি কি কৰিব লাগিছিল আৰু কি কৰি আছোঁ। আটাইতকৈ দুখ লগা কথা যে ৰাজনীতি আমাৰ কলা সংস্কৃতিৰ মাজত সোমাই গৈছে আৰু সেইকাৰণে ৰাজীৱ শদিয়াৰ নিচিনা শিল্পী মৃত্যুবৰণ কৰিব লগা হৈছে। আৰু তেখেতে কমিটিসকলৰ কাৰণে মাইণ্ডত বহুত আঘাত, বহুত ডিপ্ৰেশ্যনৰ ফলত তেখেতৰ এইটো এনেকুৱা অৱস্থা হৈছে। যেন আশীৰ্বাদ কৰিছোঁ নেক্সট ৰাজীৱ শদিয়াৰ নিচিনা শিল্পী যেন এনেকুৱা বিপদত নপৰে আৰু এনেকুৱা ধৰণৰ মানে ৰাইজবিলাকে চিন্তা কৰি চাওক। সেয়েহে মই আশা ৰাখিছোঁ যে আপোনালোকে সুস্থ চিন্তাধাৰণেৰে অসমীয়া শিল্পীক অসমীয়া কণ্ঠশিল্পীসকলক জীয়াই থকাৰ বাবে
সুযোগ দিয়ক আৰু আপোনালোকে এইটো চেষ্টা কৰক আৰু কমিটিবিলাকক এটাই অনুৰোধ কৰোঁ যে আপোনালোকে নিজৰ জাতি মাতি ভেটি নিজৰ সন্তানটোক আপোনালোকে যদি অসমীয়া ভাষা নিশিকায় বিদেশীৰ পৰা ছাত্ৰ আনি মাষ্টৰ আনি আপোনাৰ সন্তানটোক যদি শিকায় কেতিয়া জীয়াই থাকিব আমাৰ এই এনেকুৱা সোণৰ অসম